আজি আমাৰ ডিব্ৰুগড়ৰ বাবে এটা স্মৰণীয় দিন। ডিব্ৰুগড় মহানগৰখনক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মেডিকেল কলেজে সমৃদ্ধ কৰি ৰাখিছে। ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 200 কোটি টকাৰ প্ৰকল্প, খন্তেক সময় পিছত অসম চিকিৎসা মহাবিদ্যালয়ত মই 322 কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিম। অৰ্থাৎ আজিৰ দিনটোত ডিব্ৰুগড়ৰ দুইখন নক্ষত্ৰ সদৃশ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় অসম মেডিকেল কলেজে 522 কোটি টকা লাভ কৰিব। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ আমাৰ যাত্ৰাত আজিৰ দিনটো আৰু এটা সবল খোজ। মই ডিব্ৰুগড়বাসী ৰাইজক অভিনন্দন জনাইছোঁ। आज डिब्रूगढ़ जब से असम का सेकेंड कैपिटल का दर्जा मिला, निरंतर डिब्रूगढ़ का विकास के लिए हम लोग बहुत सारे प्रोजेक्ट को स्वीकृति दिए थे। आज डिब्रूगढ़ विश्वविद्यालय के लिए 200 करोड़ और असम मेडिकल कॉलेज के लिए 322 करोड़ जो हमने स्वीकृति दिया था, वही प्रकल्प का आज शिलान्यास होगा। डिब्रूगढ़ सिटी का सबसे दो जो प्रमुख शिक्षानुष्ठान हैं, दोनों में लगभग 550 करोड़ रुपया का आज प्रकल्प शुरू होगा। ये डिब्रूगढ़ के लिए बहुत खुशी की बात है। मैं डिब्रूगढ़ वासियों को अभिनंदन करता हूँ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।